আদিপুস্তক 4 অধ্যায় 11, 12 আৰু 16 পদ আমি সকলোৱে একেলগে পঢ়িম। আহক একেলগে পঢ়োঁ। এই হেতুকে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভায়েৰাৰ তেজ গ্ৰহণ কৰিবলৈ নিজ মুখ মেলিলে, সেই ভূমিত থাকিব নোৱাৰাকৈ তুমি অভিশপ্ত হ'লা। তুমি যেতিয়া ভূমিত খেতি কৰিবা, তেতিয়া ভূমিয়ে আপোন বহু শস্য তোমাক আৰু নিদিব। তুমি পৃথিৱীত পলৰীয়া আৰু ঠানঠিত নোহোৱা হ'বা। 16 নম্বৰ পদ পাছে কয়িনে জিহুৱাৰ সন্মুখৰ পৰা ওলাই গৈ এদনৰ পূব দিশে নোদ দেশত বাস কৰিলেগৈ। আজি মই দিবলৈ গৈ থকা বাৰ্তাটোৰ শীৰ্ষক মোক ঈশ্বৰৰ আৱশ্যকতা নাই। এয়া কি? জোৰকৈ কওকচোন। মোক ঈশ্বৰৰ প্ৰয়োজন নাই। ঈশ্বৰৰ সৈতে মোৰ একো কাম নাই। মোক ঈশ্বৰ নালাগে। এয়া হৈছে আজিৰ দিবলৈ ওলোৱা বাৰ্তাৰ টাইটেল। বাইবেলে আমাক কৈছে যে কয়িনে ঈশ্বৰৰ সন্মুখৰ পৰা নোদ নামৰ দেশখনলৈ তেওঁ গুচি গ'ল। ঈশ্বৰৰ ওচৰৰ পৰা গুচি গ'ল। কিহৰ কাৰণে? 3-4টামান বিষয় আজি আপোনালোকক ক'বলৈ মই ইচ্ছা কৰিছোঁ। সৰ্বপ্ৰথমে কিয়? কিহৰ কাৰণে? কি পাপ কৰিলে আৰু তেওঁ কি পালে? তেওঁ কলৈ গ'ল? অনুগ্ৰহ কৰি মন কৰিব। কয়িন আদম আৰু হাৱা নামৰ প্ৰথম দম্পতীহালৰ সকলোতকৈ ডাঙৰ পুতেক, প্ৰথম পুত্ৰ। ডাঙৰ পুতেক। কোনটো পুতেক? ডাঙৰ পুতেক। সেই ডাঙৰ পুতেকৰ ঈশ্বৰৰ ওপৰত ইণ্টাৰেষ্ট নাই। সেই ডাঙৰ পুতেকে ঈশ্বৰক কোনো গুৰুত্ব নিদিয়ে। সেই ডাঙৰ পুতেকে ঈশ্বৰৰ উপস্থিত থাকিবলৈ অকণো আগ্ৰহ নকৰে। সেইকাৰণে জিহুৱাৰ সন্মুখৰ পৰা গুচি গ'ল। ঈশ্বৰৰ প্ৰতি মোৰ কোনো শ্ৰদ্ধা নাই। ঈশ্বৰলৈ মোৰ ভক্তি নাই। ঈশ্বৰৰ ওপৰত মোৰ ইণ্টাৰেষ্ট নাই। মোক ঈশ্বৰৰ প্ৰয়োজন নাই। এয়া আদমৰ ডাঙৰ পুতেকৰ যুক্তি আছিল। আদমৰ ডাঙৰ পুতেকৰ চিন্তা কৰাৰ ধৰণ আছিল। মোক ঈশ্বৰ নালাগে। আজি আমাৰ মাজত কোনোবা আছে নেকি? ব্ৰাদাৰ, আপুনি ঠিক মোৰ ল'ৰাৰ বিষয়েই কৈ আছে। কিয়? কি কাৰণে? আমাৰ ল'ৰাটো এনেকুৱা। কেনেকুৱা? ঈশ্বৰৰ প্ৰতি তাৰ অকণো ভক্তি নাই। ঈশ্বৰলৈ অকণো ভয় নাই। ঈশ্বৰৰ ওপৰত তাৰ অকণো ভৰসা নাই। ঈশ্বৰৰ উপস্থিতিলৈ আহা, চাৰ্চলৈ আহা, প্ৰাৰ্থনালৈ আহা, পাৰিবাৰিক প্ৰাৰ্থনাত বহা, এই বুলি ক'লে কি উত্তৰ দিয়ে জানেনে? ঈশ্বৰৰ প্ৰতি মোৰ আগ্ৰহ নাই। ঈশ্বৰৰ ওপৰত মোৰ ভৰসা নাই। ঈশ্বৰৰ প্ৰতি মোৰ শ্ৰদ্ধা নাই। মোক ঈশ্বৰৰ আৱশ্যকতা নাই। এইদৰে মোৰ ল'ৰাই বৰ দৃঢ়তাৰে কয়, পালক মহোদয়। এগৰাকী মাকে কৈছিল, মই গীৰ্জালৈ আহোঁ, মোৰ স্বামী গীৰ্জালৈ আহে, মোৰ ল'ৰাটো গীৰ্জালৈ আহে, ছোৱালীজনীকো লগ ধৰিলে তাই নাহোঁ বুলি কয়। আইজনী, আমি সকলো গৈ আছোঁ, তুমিও আহা। আই এম নট ইণ্টাৰেষ্টেড। মই এইবোৰ ভাল নাপাওঁ। ঈশ্বৰৰ ওপৰত মোৰ কোনো আগ্ৰহ নাই। ঈশ্বৰৰ উপস্থিতিৰ প্ৰতি মোৰ আগ্ৰহ নাই। সকলোৱে একেলগে বাইবেল পঢ়িম, সকলোৱে একেলগে 2টা গীত গাম, সকলোৱে একেলগে প্ৰাৰ্থনা কৰিম। আহা আইজনী, মোৰ ইণ্টাৰেষ্ট নাই। কিয় বাৰু? প্ৰাৰ্থনালৈ যাওঁ ব'লা বুলি ক'লে মোৰ আগ্ৰহ নাই। এনেকৈ নহয়। ঈশ্বৰৰ উপস্থিতিলৈ যোৱাটো আমাৰ বাবে আশীৰ্বাদ। ঈশ্বৰৰ ওপৰত মোৰ ভৰসা নাই। দেউতাকৰ সৈতে ঈশ্বৰৰ উপস্থিতিলৈ সন্তানসকল আহি গোটেই পৰিয়াল একেলগে যাব লাগে বুলি ভাবি সন্তানে যেতিয়া, মা চাৰ্চলৈ যাওঁ ব'লা, প্ৰভুৰ উপস্থিতিলৈ যাম ব'লা, তোমালোক যোৱা। এয়া কি মা, আমাক যাবলৈ কৈছা? তুমিও আহা। মই নাযাওঁ, তোমালোক যোৱা। কিয় নাহোঁ বুলি কৈছা? মোৰ ইণ্টাৰেষ্ট নাই। কিহৰ কাৰণে? এয়া মোৰ প্ৰশ্ন। কিহৰ কাৰণে মানুহৰ ঈশ্বৰৰ প্ৰতি আগ্ৰহ নাই? আজি আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহিছে। যোৱা সপ্তাহো আহিছিল নেকি বুলি আপোনাক যদি সোধে, আমাৰ মাজৰ বহুতেই অহা নাই। কয়িনে মোক ঈশ্বৰৰ প্ৰয়োজন নাই। তেওঁৰ উপস্থিতিৰ আৱশ্যকতা নাই।
এই বুলি ভাবি ঈশ্বৰৰ ওচৰৰ পৰা গুচি গ'ল। এইজন কোন? ডাঙৰ পুতেক, প্ৰথম দম্পতীহালৰ পৰা জন্ম হোৱা প্ৰথম পুত্ৰ। মোক ঈশ্বৰৰ প্ৰয়োজন নাই বুলি কৈ গুচি গ'ল। আজি আমাৰ পৰিয়ালবোৰতো কইনৰ নিচিনা লোক আছে। মোক ঈশ্বৰৰ প্ৰয়োজন নাই এই বুলি কৈ ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ যোৱা লোক। যেতিয়া প্ৰাৰ্থনা চলি থাকে তেতিয়া উঠি বাহিৰলৈ গুচি যোৱা লোক। যেতিয়া সকলো একেলগে গীৰ্জালৈ আহে তেতিয়া তেওঁলোকৰ লগত নাহি জাগতিক জীৱন যাপন কৰা লোক আজি বহুতো আছে। কিহৰ কাৰণে? এইটো প্ৰশ্ন। আচলতে কিহৰ কাৰণে? আপোনাৰ পুত্ৰ হ'ব পাৰে, পুত্ৰী হ'ব পাৰে, আপোনাৰ স্বামী হ'ব পাৰে, পত্নী হ'ব পাৰে। আত্মিক যেন দেখা দিয়াৰ পাছতো ঈশ্বৰৰ পৰা দূৰে দূৰে কিয় চলিছে? ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছে কাৰণ জানিলে ভাল হ'ব। সৰ্বপ্ৰথমে ঈশ্বৰৰ আৱশ্যকতা কিয় নাই? কিহৰ কাৰণে কইনে মোক ঈশ্বৰৰ আৱশ্যকতা নাই এই বুলি ভাবি ঈশ্বৰৰ পৰা দূৰ হৈ গৈছিল? ইয়াৰ কাৰণ পাপ। কি? পাপ। কইনৰ দ্বাৰা কৰা হোৱা পাপে ঈশ্বৰৰ পৰা কইনক দূৰলৈ লৈ গ'ল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ ঘৰত যোনেই নাথাকক, ঈশ্বৰৰ উপস্থিতিক আওকাণ কৰি আছে যদি, ঈশ্বৰৰ সহভাগিতাক অৱহেলা কৰি আছে যদি, প্ৰাৰ্থনাৰ জীৱনক অৱহেলা কৰি আছে যদি, ঈশ্বৰৰ বাক্য পঢ়িবলৈ যদি যত্নপৰ নহয়, তেন্তে তাৰ বেলেগ কাৰণ আৰু নাই। কেৱল এটাই কাৰণ থাকে, সেয়া হৈছে পাপ। তেওঁত পাপে প্ৰৱেশ কৰিলে। তেওঁৰ ভিতৰত শয়তানে নিজৰ ঘৰ কৰি ল'লে। শয়তানৰ চিন্তাৰ দ্বাৰা, শয়তানৰ বিবেচনাৰ দ্বাৰা, শয়তানৰ কাৰ্যবোৰৰ দ্বাৰা তেওঁ পৰিচালিত হৈ আছে। তেওঁক বান্ধি পেলোৱা হৈছে। সেইকাৰণে ঈশ্বৰৰ উপস্থিতিলৈ তেওঁ আহিব পৰা নাই। কিহৰ কাৰণে কইন ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ গৈছিল জানেনে? তেওঁ কৰা পাপ। সেই পাপ কি? কইনে নিজৰ ভাই হেবলক হত্যা কৰিলে। তেওঁ এজন হত্যাকাৰী হৈ গ'ল। তেওঁ এটা দুষ্টতাৰ কাৰ্য কৰিলে। নিজৰেই ভায়েকক তেওঁ হত্যা কৰিলে। তেওঁ কৰা সেই পাপে তেওঁক ঈশ্বৰৰ পৰা দূৰ কৰি দিলে। আজি আমাৰ মাজত যোনেই নহওক, ঈশ্বৰৰ পৰা দূৰ হৈ গৈ আছে যদি, যোনেই নহওক, ঈশ্বৰৰ আৱশ্যকতা মোৰ নাই, ঈশ্বৰৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট নাই, মোৰ শ্ৰদ্ধা নাই, গীৰ্জালৈ যাবলৈ মোৰ মন নাযায়, বাইবেল পঢ়িবলৈ মন নাযায়, প্ৰাৰ্থনা কৰিবলৈ মন নাযায়, যদি এইদৰে কৈছে, তাৰ বেলেগ আৰু কাৰণ নাই। প্ৰিয়সকল, তাৰ এটাই কাৰণ। সেয়া কি জানেনে? তেওঁ পাপত চলি আছে। পাপে এজন ব্যক্তিক ঈশ্বৰৰ পৰা দূৰ কৰি দিয়ে। পাপে এজন ব্যক্তিক আত্মিকতাৰ পৰা দূৰ কৰি দিয়ে। পাপে এজন ব্যক্তিৰ অন্তৰৰ পৰা ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাক ধ্বংস কৰি পেলায়। মোৰ ইণ্টাৰেষ্ট নাই, ঈশ্বৰৰ প্ৰতি মোৰ অকণো আগ্ৰহ নাই, ঈশ্বৰলৈ মোৰ কোনো শ্ৰদ্ধা নাই। এই বুলি কোৱাৰ কাৰণ কি জানেনে? তাৰ কাৰণ হৈছে তেওঁৰ পাপ। আৰু দ্বিতীয়তে, প্ৰায়ে বহুতো ভাই ভনীসকলে আহি মোক কয়, ব্ৰাদাৰ, মোৰ দেউতাৰ কাৰণে প্ৰাৰ্থনা কৰিবনে? কিয়? কি হ'ল? আমাৰ ঘৰৰ প্ৰতি তেওঁৰ কোনো চিন্তা নাই। আমাৰ পঢ়া শুনাৰ প্ৰতি তেওঁৰ চিন্তা নাই। বিয়াৰ উপযুক্ত হোৱা আমি দুজনী ছোৱালী আছোঁ। আমাৰ বিয়াৰ প্ৰতি তেওঁৰ কোনো চিন্তা নাই। কিয়? কিহৰ কাৰণে? বেলেগ তিৰোতাৰ সৈতে নিজৰ ঘৰ পাতিছে। ইয়াৰ অৰ্থ কি? বেভিচাৰী জীৱন যাপন কৰি আছে। বেলেগ এখন ঘৰ পাতিছে। বেলেগ তিৰোতা এগৰাকীৰ সৈতে থাকে। য়েছ, মানুহৰ পাপে পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ মনোভাৱ নষ্ট কৰে। পাপৰ লেতেৰা অভ্যাসে, পাপে ভৰা অবৈধ সম্বন্ধে পত্নীৰ প্ৰতি থকা প্ৰেমক দূৰ কৰি পেলায়। সন্তানৰ প্ৰতি থকা মৰম চেনেহক দূৰ কৰি পেলায়। পৰিয়ালটো গঢ় দিয়াৰ ক্ষেত্ৰত বাধা দিয়ে। পৰিয়ালত যুদ্ধ বিগ্ৰহৰ পৰিস্থিতি লৈ আহে। এয়া কি? পাপ। আজি এই বাক্য শুনি থকা প্ৰিয় ভাই ভনীসকল, মই আপোনাক সুধিছোঁ, আপোনাৰ পৰিয়ালৰ প্ৰতি আপোনাৰ চিন্তা আছেনে? আপোনাৰ পৰিয়াল আছে, পত্নী আছে, সন্তান আছে, তেওঁলোকৰ দায়িত্ব আপোনাত আছে। স্বামী হিচাপে, দেউতা হিচাপে আপোনাৰ চিন্তা আছেনে?
পত্নী হিচাপে, মাতৃ হিচাপে আপোনাৰ পৰিয়ালৰ প্ৰতি, সন্তানৰ প্ৰতি আপোনাৰ চিন্তা আছেনে? আজিকালি বহুতো ভয়ানক খবৰবিলাক শুনিবলৈ পাওঁ। এগৰাকী স্ত্ৰীৰ সুন্দৰ পুত্ৰ আছিল। তাৰ বয়স ৩-৪ বছৰমান আছিল। স্বামী বিদেশত থাকোঁতে পত্নীয়ে কাৰোবাৰ সৈতে অবৈধ সম্বন্ধ কৰিলে। তাই কুকৰ্ম কৰি থাকোঁতে পুতেকে দেখা পালে। প্ৰিয়সকল, সেই কথা জানোচা বাপেকক পুতেকে কৈ দিয়ে এই বুলি ভাবি তাই নিজৰেই পুতেকক হত্যা কৰিলে। সেই পাপী স্ত্ৰীয়ে কিহৰ কাৰণে? অবৈধ সম্বন্ধ। বাতৰি কাকতত বাৰ্তা আহিল, এজনী জীয়েকে কোনোবা ল'ৰাক প্ৰেম কৰিলে। তাই সেই ল'ৰাটোক লগ ধৰি থাকিছিল। সেই ল'ৰাটো ছোৱালীজনীৰ ওচৰলৈ প্ৰায় আহি থাকিছিল। দুয়োৰে মাজত প্ৰেম হৈছিল আৰু এই ছোৱালীজনীয়ে সেই ল'ৰাটোক প্ৰেম কৰিছিল আৰু সেইকাৰণে ল'ৰাটো বাৰে বাৰে ঘৰলৈ আহিছিল। হঠাতে এদিন সেই ছোৱালীজনী চিলিণ্ডাৰ ফাটি তাইৰ গোটেই শৰীৰটো জ্বলি গ'ল। হস্পিটাললৈ গ'ল। কি হৈ গ'ল বুলি সোধোতে এই বাতৰি বাহিৰলৈ আহিল যে চিলিণ্ডাৰটো ফাটি গ'ল। সেইকাৰণে জীয়েকজনী সম্পূৰ্ণৰূপে জ্বলি গ'ল। পুলিচে আহি সুধিলে, চিলিণ্ডাৰটো কেনেকৈ ফাটিল আৰু তুমি কেনেকৈ এইদৰে জ্বলি গ'লা? জীয়েকে ক'লে, চিলিণ্ডাৰ ফাটি মই জ্বলা নাই। তেন্তে কি হ'ল? মোৰ মায়েই মোক জ্বলাই দিলে। তোমাৰ মায়ে তোমাক জ্বলাই দিছিল? আচলতে কি হৈছিল? পাপী স্ত্ৰী। মই যিজন ল'ৰাক প্ৰেম কৰি যাৰ সৈতে গোটেই জীৱন কটাবলৈ বিচাৰিছিলোঁ, সেই ল'ৰাটোৰ সৈতেই অবৈধ সম্বন্ধ কৰিলে মোৰ মায়ে। শাহুৱেকৰ দায়িত্ব পালন কৰি জোঁৱায়েকক আশীৰ্বাদ দিব লাগিছিল। মাকৰ দায়িত্ব পালন কৰি জীয়েকক আশীৰ্বাদ দিব লাগিছিল। মোৰ প্ৰেমিকৰ সৈতেই অবৈধ সম্বন্ধ কৰি মই তেওঁলোকৰ মাজত আহিছোঁ বুলি ভাবি মোকেই জ্বলাই দিবলৈ চেষ্টা কৰিলে। কি বুলি ক'ব কওকচোন এওঁলোকক? আজিকালি মাকৰ সন্তানৰ প্ৰতি মৰম নাই। সন্তানৰ প্ৰতি দেউতাকৰ মৰম নোহোৱা হ'ল। পত্নীৰ প্ৰতি স্বামীৰ আজিকালি মৰম কমি গৈছে। স্বামীৰ প্ৰতি পত্নীৰ মৰম আজিকালি কমি গৈছে। পৰিয়ালৰ প্ৰতি পতি পত্নী আৰু মাক দেউতাকৰ মৰম কমি গৈছে। কাৰণ কওকচোন, পাপ। যি স্বামী, যি পত্নীয়ে পৰিয়ালৰ কাৰণে চিন্তা নকৰাকৈ চলি আছে, তেওঁলোক পাপত চলি আছে। বাহিৰত পাপৰ সম্বন্ধ, বাহিৰত পাপৰ অভ্যাসবোৰ, বাহিৰত পাপৰ বন্ধনবোৰ, অনৈতিক সম্বন্ধবোৰ স্থাপন কৰি আছে। বহুতো ভাই আৰু ভনীসকলক পঢ়া শুনা কৰি থকা যুৱক যুৱতীসকলৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমি গৈছে। কাৰণ কওকচোন, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কমি যোৱাৰ কাৰণটো হৈছে মোৰ দেউতাই বৰ পৰিশ্ৰম কৰি আমাক পালি আছে, আমাৰ মায়ে বৰ কষ্ট কৰি পালি আছে। তেওঁলোকৰ পৰিশ্ৰমবোৰ দেখি মোৰ বৰ দুখ লাগে। মই পঢ়া শুনা এৰি পৰিশ্ৰম কৰি মোৰ মা দেউতাৰ মই সহায় হ'ব লাগে। সেইকাৰণে মই দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছোঁ। সেইকাৰণে পঢ়িব পৰা নাই এই বুলি কোৱা লোক কোনোবা আছে নেকি? নাই প্ৰিয়সকল। তেন্তে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কিয় কমি গৈছে? ফ্ৰেণ্ডছ, বয়ফ্ৰেণ্ড লাগে, গাৰ্লফ্ৰেণ্ড লাগে, বন্ধুৰ সৈতে ফুৰিব লাগে, পান কৰিব লাগে, ৰং তামাচা কৰিব লাগে, ৰাস্তাৰ কুকুৰতকৈও অধিক নীচ হৈ নিজৰ শৰীৰক অপবিত্ৰ কৰিব লাগে। মই সভাসমূহলৈ গৈ প্ৰায় মাজৰাতি 12 বাজি, 1 বাজি, 2 বাজি, 3 বাজি, 4 বাজিত যাত্ৰা কৰি হায়দৰাবাদলৈ অহাৰ সময়ত বিচিত্ৰ দৃশ্যসমূহ দেখিবলৈ পাওঁ। সেই সময়ত বাইকত বহি ছোৱালীবিলাক ল'ৰাবিলাকৰ সৈতে ফুৰি থাকে। ৰাতি 2 বাজিত, 3 বাজিত ৰাস্তাৰ ওপৰত সাজি কাচি ঘূৰি ফুৰি থাকে ল'ৰা ছোৱালীবিলাক। কেনে ভয়ানক প্ৰিয়সকল। এখন ৰেষ্টুৰেণ্টৰ সন্মুখত মই আৰু মোৰ পত্নী গাড়ীত বহি আছিলোঁ। ঠিক আমাৰ আগতেই এখন ষ্টেজ আছিল। এজন ল'ৰা আৰু ছোৱালীয়ে সেই ৰেষ্টুৰেণ্টৰ সন্মুখত যি ষ্টেজ আছিল, সেই ষ্টেজৰ কাষেৰে এটা গলি আছিল। সন্ধিয়া 8 বজাত, 8:30 বজাত আমাৰ চকুৰ সন্মুখতেই সেই ষ্টেজৰ পিছফালে থকা গলিটোলৈ গুচি গ'ল। কিহৰ কাৰণে? পাপ কৰিবৰ কাৰণে। ক'ত? হায়দৰাবাদ চহৰত। কেনে ভয়ানক কথা প্ৰিয়সকল। পাপ কৰিবলৈ অলপ সুযোগ পালেই যথেষ্ট। পাপ কৰ্মবোৰ কৰিবৰ কাৰণে কোনোবা এখন স্থান পালেই যথেষ্ট। কলৈ গ'ল শ্ৰদ্ধা? পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নাই, ভৱিষ্যতৰ বিষয়ে চিন্তা নাই।
চৰিত্ৰৰ প্ৰতি চিন্তা নাই, আত্মিকতাৰ প্ৰতি চিন্তা নাই, কেৱল এটা কথাৰ কাৰণেহে চিন্তা কৰে, পাপৰ অভিলাষবিলাক পূৰ কৰিব লাগে, শাৰীৰিক অভিলাষবিলাক পূৰ কৰিব লাগে। যি ভাবিছে তাক কৰিবই লাগে। এইদৰে যি ভাবিলে তাক কৰিবৰ কাৰণে সম্বন্ধৰ কথাবিলাকো চিন্তা নকৰে, বয়সৰ কোনো গুৰুত্ব নাই, য'তেই ইচ্ছা তাতেই ভয়ানক অৱস্থাত জীৱন যাপন কৰা লোকসকলক আমি দেখি আছো। কিহৰ কাৰণে? কইনৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা নাছিল। পাপ, সেই পাপেই আজি মানুহক জীৱনৰ বহুমূলীয়া বিষয়বোৰৰ প্ৰতি আগ্ৰহবিহীন কৰি তোলে। বহুতো লোকে মোৰ ওচৰলৈ আহি প্ৰাৰ্থনাৰ সহায় বিচাৰি কয়, ভাই প্ৰাৰ্থনা কৰক। কিহৰ কাৰণে? নাজানো কিয়। বাইবেল পঢ়িম বুলি বাইবেলখন মুকলি কৰি ল'লেই বৰকৈ টোপনি আহিবলৈ ধৰে। আহা আৰু কি আহে, বাৰে বাৰে হামিয়াবলৈ ধৰোঁ। কিন্তু টিভি চোৱাৰ সময়ত, চিৰিয়েল চোৱাৰ সময়ত হামি নাহে, টোপনি নাহে, ভোক নালাগে, স্বামী আহিলেও গম নাপায়। ডাইনিং টেবুলত বহিল কিন্তু আহাৰ বনোৱা হ'ল নে নাই নাজানে। কি হ'ল, আহাৰ বনোৱা হ'লনে? হয়, টেবুলত আছে, খাই লওক। এইবোৰ দেখোন উদং। কি উদং? খৰখেদাকৈ আহি, অহ হে প্ৰভু। কি সেয়া অহ? বেচেৰী ভনীয়ে পাহৰিয়ে গ'ল। কি পাহৰি গ'ল? দেখিলে? পাহৰি গ'ল বুলি সকলোৱে ক'লে। প্ৰিয়সকল, শ্ৰদ্ধা ক'ত আছে? পৰিয়ালৰ প্ৰতি আগ্ৰহ কমি গৈ আছে। টিভিৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈ আছে। চেলফোনৰ প্ৰতি আগ্ৰহ বাঢ়ি গৈ আছে। জাগতিক বিষয়বোৰত আগ্ৰহ বাঢ়ি গৈ আছে। প্ৰাৰ্থনা কৰাৰ সময়ত টোপনি আহি যায় প্ৰিয়সকল। প্ৰাৰ্থনা কৰাৰ সময়ত হামিয়াই থাকে প্ৰিয়সকল। বাইবেল পঢ়োঁ বুলি ভাবিলেই টোপনি আহি যায়, আগ্ৰহ নাই। ইয়াৰ কাৰণত এজন ভক্তই কৈছিল, আপুনি পাপ কৰিলে প্ৰাৰ্থনা কৰিব নোৱাৰিব। আৰু আপুনি যদি প্ৰাৰ্থনা কৰা ব্যক্তি হয় তেন্তে আপুনি পাপ কৰিব নোৱাৰিব। কইন, ঈশ্বৰৰ প্ৰতি তোমাৰ আগ্ৰহ নাই কিয়? মোত পাপ আছে কাৰণে। সেই পাপে মোক ঈশ্বৰৰ ওচৰলৈ আহিবলৈ নিদিয়ে। সেই পাপে ঈশ্বৰৰ সহভাগিতাত মোক থাকিবলৈ নিদিয়ে। য়েছ, আন্ধাৰ আৰু পোহৰ একেলগে থকাটো সম্ভৱ জানো? কওকচোন, একেটা কোঠাতেই আন্ধাৰ আৰু পোহৰক একেলগে ৰাখিব পাৰিবনে? লাইটটো অন কৰাৰ লগে লগে আন্ধাৰ গুচি যাব লাগিব। অন্ধকাৰ আৰু পোহৰ একেলগে থকাটো সম্ভৱ কোনোপধ্যেই নহয়। পাপী মানুহে নিজৰ হৃদয়ত প্ৰতিদিনে পাপ বৃদ্ধি কৰি থাকিলে সেই পাপৰ হৃদয়খনত ঈশ্বৰ থকাটো সম্ভৱ নহয়। সেইকাৰণে কৈ আছো, আজি বহুতো লোকৰ অন্তৰত আগ্ৰহ অকণো নাই। আমাৰ মাজৰ বহুতো লোকে বৃদ্ধ হৈ যোৱা পিতৃ মাতৃসকলৰ যত্ন লৈ আছেনে? পিতৃ মাতৃসকলৰ প্ৰতি শ্ৰদ্ধা ৰাখেনে? নাৰাখে। দেউতাকৰ প্ৰতি শ্ৰদ্ধা নাই, মাকৰ প্ৰতি শ্ৰদ্ধা নাই। বৃদ্ধ হৈ পৰা পিতৃ মাতৃসকলৰ কোনো দায়িত্ব নলয়। কাৰণ কি বাৰু? পাপ। পাপৰ অৰ্থ কি বাৰু? অবাধ্যতাই হৈছে পাপ। যেতিয়া তোমাৰ মা বুঢ়ী হৈ যায়, তেওঁক হেয়জ্ঞান নকৰিবা। ঈশ্বৰে এইবুলি কৈছিল, কিন্তু শ্ৰদ্ধা ক'ত? পিতৃৰ প্ৰতি শ্ৰদ্ধা ক'ত? মাতৃৰ প্ৰতি শ্ৰদ্ধা ক'ত? ক'ত আছে দায়িত্ব? আজি এই বাক্য শুনি থকা ভাই ভনীসকল, আপুনি সঁচাকৈ শুনি আছেনে? মানুহ পাপৰ দাস হৈ, পাপৰ অভ্যাসবোৰত আসক্ত হৈ জীৱনৰ বহুমূলীয়া আৰু বহুতো আৱশ্যকীয় আত্মিকতাক আৰু ঈশ্বৰৰ সৈতে থকা সহভাগিতা আৰু সম্বন্ধক আৰু প্ৰাৰ্থনাৰ জীৱন আৰু বাক্যৰ অধ্যয়ন তথা সাক্ষ্য বহনকাৰী জীৱনক নষ্ট কৰি থকাৰ কাৰণ কি জানেনে বাৰু? পাপ। সেই পাপৰ পৰা আপুনি বাহিৰ হৈ ওলাই অহাটো ঈশ্বৰে বিচাৰে, নহ'লে আপোনাৰো অৱস্থা কইনৰ নিচিনা হৈ যাব। এজন পুতেকে মাকক বৃদ্ধাশ্ৰমত লৈ গৈ ৰাখিব বিচাৰিছিল। ইয়াৰ কাৰণ কি জানেনে? তেওঁলোকৰ ঘৰত হৈ থকা কাজিয়া। বয়সস্থসকলৰ প্ৰতি শ্ৰদ্ধা নাই, ডাঙৰৰ প্ৰতি শ্ৰদ্ধা নাই। এই ভিডিঅ'টো চালে আপুনি বুজি পাই যাব আচলতে তাত কি হৈছিল। আহক ভিডিঅ'টো চাওঁ।
বিবাদ হৈ আছে। তেওঁ কোনোপধ্যে থাকিব নালাগে। মই তেওঁৰ চোৱা চিতা কৰিব নোৱাৰোঁ, যত্ন ল'ব নোৱাৰোঁ। মই থাকিব লাগে নে তোমাৰ মা থাকিব লাগে, সিদ্ধান্ত লোৱা। অৱশেষত সিদ্ধান্ত। মৰিলেও মোৰ কোনো আপত্তি নাই। আপোনালোকে অন্ত্যেষ্টিক্ৰিয়া কৰিব পাৰিব। এইদৰে লিখি চহী মাৰি দিলে। বৃদ্ধাশ্ৰমত তেওঁক থৈ গ'ল। মাকৰ হৃদয় চিৎকাৰ কৰি উঠিল। পুতেক পৰোতে পত্নীৰ হৃদয়খন চিৎকাৰ কৰি নুঠিল, কিন্তু জন্ম দিওঁতা মাকৰ হৃদয়খন চিৎকাৰ কৰি উঠিল। খোজ কাঢ়িব নোৱাৰিছিল, তথাপিও খোজ লৰচৰ হৈছিল, তথাপি পৰি থকা ব্যক্তিজনক সহায় দিবলৈ পত্নীগৰাকী নাছিল, তেওঁ মাকহে আছিল। সৰুতে তেওঁ যিমানবাৰ পৰিছিল, প্ৰতিবাৰেই মাকে তুলি ধৰিবলৈ আহিছিল। সেইকাৰণে সৰুৰে পৰাই যেতিয়াই আমি পঢ়োঁ, তেতিয়াই মুখৰ পৰা ওলোৱা শব্দটো হৈছে মা। কিয় জানেনে? যিমানবাৰ আমি পঢ়িছিলোঁ, সিমানবাৰেই আমাক তুলি ধৰোতা ব্যক্তিজন মাহে আছিল। প্ৰিয় ভাই ভনীসকল, ক'ত আছে শ্ৰদ্ধা? জন্মদাতা পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ক'ত আছে প্ৰিয়সকল? মানুহে আজিকালি মানৱতাৰ মূল্যবোধক পাহৰি সুখাভিলাষ আৰু সমৃদ্ধিৰ দাস হৈ বৃদ্ধ হৈ পৰা মাক বোজা হৈ পৰিল। দেউতাকক বোজা যেন জ্ঞান কৰি তেওঁক লৈ গৈ বৃদ্ধাশ্ৰমত এৰি তাত তেওঁলোকে এই বুলি চহী পৰ্যন্ত কৰি দিয়ে, তেওঁ মৰি গ'লেও আমাক খবৰ নিদিব। কয় অন্ত্যেষ্টিক্ৰিয়া কৰি দিব, মৃতদেহটোৰ অন্ত্যেষ্টিক্ৰিয়া কৰি দিব। কিমান ভয়ানক কথা! কইনৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা নাই। কিহৰ কাৰণে? মই কৰা পাপময় কাৰ্যবোৰৰ কাৰণে ঈশ্বৰৰ প্ৰতি থকা ভক্তি মোৰ পৰা গুচি গ'ল। ঈশ্বৰৰ প্ৰতি থকা ভৰসাক মোৰ পাপে দূৰ কৰি দিলে। য়েছ, আজি জীৱনত থকা মূল্যবোধৰ প্ৰতি আপোনাৰ যদি শ্ৰদ্ধা নাইকিয়া হৈছে, তাৰ কাৰণ আপোনাৰ পাপ। আজি ঈশ্বৰে তাকেই আপোনাক সোঁৱৰাই দিছে। মই কৈছিলোঁ নহয়, জ্ঞানৱতী তিৰোতাই নিজৰ ঘৰ নিৰ্মাণ কৰে। আপুনি যদি নিৰ্মাণ কৰিব পৰা নাই, তেন্তে শ্ৰদ্ধা নাই। তাৰ কাৰণ কি জানেনে? আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ আছে। কাম নকৰাকৈ কোনেও ভোজন কৰিব নালাগে, বাইবেলে এইদৰে কৈছে। আপুনি কাম নকৰে, কিন্তু আপোনাৰ পত্নীয়ে কাম কৰে। ঘৰতে বহি বহি আপুনি 3 সাঁজ খাই আছে। কাৰণ কি জানেনে? আপোনাত শ্ৰদ্ধা নাই। আপোনাৰ পৰিয়ালৰ প্ৰতি আপুনি দায়িত্ব জ্ঞানহীন হৈ চলি আছে। পৰিশ্ৰম কৰি আপোনাক লালন পালন কৰি আছে, পঢ়ুৱাই আছে, যাতে আপুনি যোগ্য হৈ উঠে। কিন্তু আপোনাৰ পঢ়াৰ প্ৰতি আগ্ৰহ নাই, পিতৃ মাতৃৰ প্ৰতি আদৰ নাই, কিন্তু প্ৰতিদিনে 3 বাৰকৈ প্লেট সম্পূৰ্ণকৈ খালী কৰি দিয়ে। তুমি যেতিয়াই খোজা তেতিয়াই টকা নিদিলে ঘৰৰ গোটেই বস্তুবোৰ দলিয়াবলৈ ধৰা। মা দেউতাক নৰক দেখুৱাই দিয়া। ইয়াৰ কাৰণ কি জানেনে? আপুনি পাপত জীৱন যাপন কৰি আছে। সেইকাৰণে ঈশ্বৰে কৈছে, এইদৰে কেতিয়ালৈকে? মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ। কইন ডাঙৰ পুতেক আছিল, যাৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা নাছিল। হাই, আজি আমাৰ ঘৰবোৰত, আমাৰ পৰিয়ালবোৰত, আমাৰ মাজৰ লোকসকলত আপোনাৰ প্ৰতি শ্ৰদ্ধাবিহীন, আপোনাৰ প্ৰতি ভক্তিবিহীন, আপোনাৰ প্ৰতি ভয়বিহীন, আত্মিকতাৰ প্ৰতি শ্ৰদ্ধাবিহীন হৈ আছে। পিতৃ, পৰিয়ালত এনেকুৱা বহুতো লোক আছে। এনেকুৱা লোকসকলক দৰ্শন দিয়ক পিতৃ। আমাৰ ভাই ভনীসকলে আপোনাৰ আগত প্ৰাৰ্থনা কৰি আছে, চকুপানী টুকি কৈ আছে, আপোনাৰ প্ৰতি মোৰ দেউতাৰ শ্ৰদ্ধা নাই, আপোনাৰ প্ৰতি মোৰ মাৰ ভক্তি নাই।
আমাৰ ভাই ভনীসকলে আপোনাক গুৰুত্বই নিদিয়ে। মোৰ পত্নীয়ে আপোনাক ভাল নাপায়, মোৰ স্বামীয়ে আপোনাক পচন্দ নকৰে। পিতৃ, তেওঁলোকক ক্ষমা কৰক। পিতৃ, তেওঁলোকক ক্ষমা কৰক। কইনৰ নিচিনাকৈ মোৰ ঘৰৰ সদস্যসকলৰ কোনেও যেন নাশ হ'বলগীয়া নহয়। পিতৃ, এইদৰে প্ৰাৰ্থনা কৰা প্ৰত্যেকৰে প্ৰাৰ্থনা শুনক। আৰু এইদৰেই আমি আপোনাৰ প্ৰতি শ্ৰদ্ধাৰে সৈতে আত্মিকতাৰ প্ৰতি, বাক্যৰ প্ৰতি, প্ৰাৰ্থনাৰ প্ৰতি, পবিত্ৰতাৰ প্ৰতি, আপোনাৰ উপস্থিতিৰ প্ৰতি শ্ৰদ্ধাৰে সৈতে জীৱন যাপন কৰিব লাগে। আমাক দিয়া হোৱা দায়িত্ববোৰৰ প্ৰতি শ্ৰদ্ধাৰে সৈতে জীৱন যাপন কৰিব লাগে। আপোনাক সন্তুষ্ট কৰিব পৰা জীৱন যাপন কৰিব লাগে। এনেকুৱা অদ্ভুত আত্মিকতা প্ৰত্যেককে দিয়ক বুলি যীশুৰ নামত খুজিছোঁ পিতৃ। আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।